গোৱালপাৰা কৃষ্ণাৰ পাইকানত উচ্ছেদৰ বাবে সাজু প্ৰশাসন। পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা আৰু বেতবাৰীত সষ্টম আৰক্ষী প্ৰশাসন। 10 জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰাৰ বাবে আৱাসীসকলক নিৰ্দেশ দিছিল প্ৰশাসনে। সেই নিৰ্দেশৰ পিছতেই ঘৰ দুৱাৰ ভাঙি আন ঠাইলৈ আঁতৰি গৈছে একাংশ পৰিয়াল। 11 জুলাইৰ পৰা বনাঞ্চলৰ 140 হেক্টৰ ভূমিত উচ্ছেদ আৰম্ভ কৰিব প্ৰশাসনে। ये सब पहाड़ का ही है। পাইকান ৰিজাৰ্ভ ফৰেষ্টত অলমষ্ট 140 হেক্টৰ এভিকশ্যন হ'ব। অলৰেডি আমাৰ মানুহক টাইম দিয়া হৈছে, 10 তাৰিখলৈকে অলপ টাইম দিয়া হৈছে, মানে অলৰেডি নিজে যাবৰ কাৰণে টোটেল 140 হেক্টৰ ক্লিয়াৰ হৈ যাব। উচ্ছেদটো কেতিয়া কৰিব? 10 তাৰিখলৈকে তেওঁ টাইম দিয়া হৈছে, ইমিডিয়েটলি 10 তাৰিখ পিছত হৈ যাব। আজিও মানে আমি কৰিছোঁ, মানুহ পঢ়া হৈছে নিজে এটাৰ কাৰণে। আমি যিমান এক্সপেক্ট কৰিছিলোঁ ইমান হোৱা নাই এতিয়ালৈকে, কিন্তু আজিও আমাৰ মানুহ পোৱা হৈছে। 10 তাৰিখ টাইম আছে, 10 তাৰিখলৈকে নিজে ভলেণ্টাৰিলি গুচি গ'লে ভাল। 10 তাৰিখ পিছত